নিৰ্বাচনী বিপৰ্যয়ৰ পাছত আজি কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক দুপৰীয়া 1 বজাত গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আটাইকেইজন নৱনিৰ্বাচিত আৰু প্ৰাক্তন বিধায়ক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী আৰু প্ৰতিখন বুথ সমিতিৰ বিষয়ববীয়া আমি পুনৰ জনাইছোঁ নিৰ্বাচনী বিপৰ্যয়ৰ পাছত আজি কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক আৰু দুপৰীয়া 1 বজাত অনুষ্ঠিত হ'ব এই বৈঠক গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু আটাইকেইজন নৱনিৰ্বাচিত আৰু প্ৰাক্তন বিধায়ক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী আৰু প্ৰতিখন বুথ সমিতিৰ বিষয়ববীয়া উপস্থিত থাকিব এই বৈঠকত আৰু আমি এই মুহূৰ্তত এই খবৰ সন্দৰ্ভত সবিশেষ জানিবলৈ ফোনত সংযুক্ত হৈছোঁ আমাৰ চিফ পলিটিকেল ৰিপৰ্টাৰ পংকজ শৰ্মাৰ সৈতে পংকজ শৰ্মা আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পাছত আজি কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক আৰু দুপৰীয়া 1 বজাত গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ পংকজ শৰ্মা হয় নিশ্চয় ৰাজীৱ ভৱনৰ পৰিৱৰ্তে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এই পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে এইকাৰণে কাৰণ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স সদায় কৰি তোলা হৈছিল নতুনকৈ তাতে ৰং দিয়া হৈছিল টিভি অনা হৈছিল বাথৰুম গোটেই মেৰামতি কৰা হৈছিল এইকাৰণে যে নিৰ্বাচনত জিকাৰ পিছত শপত গ্ৰহণৰ দিনটোলৈকে গৌৰৱ গগৈ তাতে কিছুদিন তাতে থাকিব কৰ্মকৰ্তাসকলক লগ কৰিলোঁ কিন্তু যিটো ভবা কথা যিহেতু নহ'ল কংগ্ৰেছৰ শোচনীয় পৰাজয় হ'ল মাত্ৰ এজন হিন্দু বিধায়ক 18জন সংখ্যালঘু বিধায়কৰে আজি কংগ্ৰেছ আজি বিধানসভালৈ আহিব গতিকে আজি পৰ্যালোচনা বৈঠক আয়োজন কৰা হৈছে সকলো জিলা সভাপতিসকলক কংগ্ৰেছৰ অফিচ বিধায়কসকলক তাত মাতা হৈছে আৰু কংগ্ৰেছে শেষ মুহূৰ্তলৈকে তেওঁলোকে দাবী কৰি আছে যে তেওঁলোকে কমেও 17খন আসন লাভ কৰিব আপোনাৰ নিশ্চয় মনত আছে যে দিন আগতে গুৱাহাটীৰ হোটেলত যিখন বৈঠক হৈছিলে তাতে গৌৰৱ গগৈ যি ধৰণৰ বডি লেংগুৱেজেৰে হোটেলৰ ভিতৰত প্ৰৱেশ কৰিছিলে তেওঁ ভাবি মুখ্যমন্ত্ৰীৰ দৰে নিজক প্ৰেজেণ্ট কৰিছিলে দেৰিকে আহি তেওঁ এটা বাৰ্তা দিছিল যে এটা আমাৰ চৰকাৰলৈ গৈ আছে তেনেকুৱা ধৰণৰ গোটেই পৰিৱেশ হৈছিলে কিন্তু দেখা গৈছে যে মূৰকত গৈ কংগ্ৰেছে 20 সংখ্যাও স্পৰ্শ কৰিব নোৱাৰিলে পূৰ্বৰ যদি নিয়ম থাকিলে হয় তেতিয়াহ'লে কংগ্ৰেছে বিৰোধী দলপতিৰ পদটো নাপালে হয় কিন্তু যিটো কিছু নিয়ম সলনি হৈছে এইবাৰ দলপতি পাব বাৰু কিন্তু দেখা গৈছে যে এই পৰ্যালোচনা বৈঠকতে হয়তো গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে আজি অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ইতিমধ্যে ইংগিত দিছে যে তেওঁ বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিছে বা বিজেপিৰ লগত সম্পৰ্ক মুখ্যমন্ত্ৰীৰ লগত অখিল গগৈৰ সম্পৰ্কৰ কথা গৌৰৱ গগৈ ইতিমধ্যে কৈছে গতিকে আজি আনুষ্ঠানিকভাৱে অখিল গগৈ বিৰোধী ঐক্য মঞ্চৰ পৰা বিদায় দিয়াৰ বা কংগ্ৰেছে অখিল গগৈৰ লগত পাৰ্টনাৰশ্বিপ নকৰে সেই কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে তাৰ লগে লগে কংগ্ৰেছে যুক্তি দিছিল যে আমি যিখিনি ফিডবেক পাইছো বা আমি যিখিনি 17খন আসন আমি দাবী কৰিছো সেই দাবীখিনি ফিডবেকখিনি আমি জিলা সভাপতিসকলৰ বা জিলাৰ পৰ্যায়ত কংগ্ৰেছৰ বিষয়ববীয়া আছিল তেওঁলোকৰ ফিডবেকৰ ভিত্তিত চৰকাৰ গঠনৰ তেওঁলোকে দাবী কৰিছিল গতিকে আজি কি হ'ব সেই কথাটো আলোচনা কৰিব কিন্তু ভাস্কৰ ৰাজনৈতিক দলৰ এনেধৰণৰ সভা কেৱল এক আনুষ্ঠানিকতা আৰু যদি নাটক বুলি কৈও ভুল নহয় যে কোনেও ভুল স্বীকাৰ নকৰে আজি গৌৰৱ গগৈ কেতিয়াও সেইখন মিটিঙত ভুল স্বীকাৰ নকৰে যে মোৰ ভুলৰ বাবে হ'ল সেয়া কেৱল এক আনুষ্ঠানিকতা কিয় কাৰণ উলিয়াব লাগে আনুষ্ঠানিকতাৰ বাবে এই বৈঠকখন পাতিছে এই বৈঠকখনৰ বহুত বেছি গুৰুত্ব আছে বুলিও মই অনুভৱ নকৰো তথাপি কংগ্ৰেছে আজি এই পৰ্যালোচনা বৈঠকৰ পিছত পৰাজয়ৰ কাৰণ হিচাপে কি 3টা কাৰণ তাৰ ওপৰত কিন্তু আমি চকু ৰাখিম নিউজ লাইভে চকু ৰাখিম যে কিহৰ কাৰণে কংগ্ৰেছৰ পৰাজয় হ'ল কংগ্ৰেছে কেৱল বিজেপিৰ ওপৰত দোষ জাপিব ইতিমধ্যে মীৰা বৰঠাকুৰৰ দৰে নেত্ৰীয়ে কৈছে যে ভাৱে নিৰ্বাচন খেলি জিকিব নোৱাৰি কোনোবাই ইভিএমৰ কথা কৈছে কোনোবাই প্ৰশাসনৰ ওপৰত দোষ দিছে কংগ্ৰেছৰ কিন্তু কোনো ধৰণৰ দোষ এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই এই পৰ্যন্ত কংগ্ৰেছ 2011 78 আসনৰ পৰা 2026লৈ 19খন আসনলৈ লবে য'ত মাত্ৰ হিন্দু বিধায়ক কিন্তু কংগ্ৰেছৰ এই পৰাজয়ৰ কাৰণে কংগ্ৰেছ দায়ী নহয় কংগ্ৰেছৰ পৰাজয়ৰ কাৰণে এই ব্যৱস্থা দায়ী কোনোবা প্ৰশাসন দায়ী তেনেকুৱা ধৰণৰ কথা ক'বলৈ চেষ্টা কৰিছে গতিকে এই বৈঠকত আমি চকু ৰাখিম নিউজ লাইভে যে এই বৈঠকৰ পিছত কংগ্ৰেছে পৰাজয়ৰ কাৰণ হিচাপে কি কয় অসমৰ জনসাধাৰণৰ লৈ আছে যে কিয় এই অৱস্থা হ'ল কাৰণ গণতন্ত্ৰত বিৰোধী শক্তিশালী হৈ থকাটো জৰুৰী আছিলে সকলোৱে বিচাৰিছিল যে বিৰোধী ভাল কাম কৰা
চৰকাৰ পুনৰ ঘূৰি আহক, ভাল কাম কৰা মানুহে পুনৰ দায়িত্ব পাওক, কিন্তু বিৰোধীও শক্তিশালী হৈ থাকক, সেই কথা সকলোৱে বিচাৰিছিল। কিন্তু মূৰকত গৈ নহ'ল উজনি অসমত শূন্য, উত্তৰ অসমত মাত্ৰ নাওবৈচাত এজন বিধায়ক, এক অভাৱনীয় ধৰণৰ এক পৰিস্থিতি হ'ল। এই পৰিস্থিতি কিয় হ'ল, সেই কথাৰ কাৰণ হিচাপে কংগ্ৰেছে কি ক'বনে, এনেই নিয়ম মাফিক প্ৰতিবাৰৰ দৰে মিটিং কৰি কিবা শাসনক দোষ জাপি, বিজেপিক দোষ জাপি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দোষ জাপি তেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব নে? কংগ্ৰেছে আজি সঁচাকৈয়ে কাৰণ বিশ্লেষণ কৰিব। আমি চকু ৰাখিম যে কংগ্ৰেছে তিনিটা নহ'লে এটা হ'লেও কাৰণ কি কয় আমি চকু ৰাখিম, আৰু তাৰ বাবে আজিৰ বৈঠকখন গুৰুত্বপূৰ্ণ আমাৰ বাবে। ভাস্কৰ। পংকজ শৰ্মা, যিহেতু নিৰ্বাচনত জয়লাভ কৰাৰ পাছত অখিল গগৈ, গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত যি বিষোদ্গাৰ প্ৰকাশ কৰিলে, সেই সন্দৰ্ভত নিশ্চয়কৈ আজিৰ এই বৈঠকখনত স্থান পাব। নিশ্চিতভাৱে। আৰু আপোনাৰ নিশ্চয় মনত আছে যে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ আগলৈকে বিৰোধী দলসমূহৰ কাজিয়া, বিৰোধী দলসমূহৰ প্ৰতিটো বৈঠকতে মিত্ৰতাক লৈ আলোচনা। অখিল গগৈ ডেডলাইন দিয়ে, গৌৰৱ গগৈ কয় যে অখিল গগৈ দিনত এটা কথা কয়, ৰাতি এটা কয়, তেনেকুৱা পৰ্যায়ৰ মাজেৰে অন্তিম মুহূৰ্তত গৈ ডিব্ৰুগড়ৰ বৈঠকত মিত্ৰতা হৈছিল, একেলগে খেলাৰ সিদ্ধান্ত হৈছিল। আৰু তাৰপিছত অখিল গগৈয়ে তেওঁ নিজৰ দুজনকৈ ৰাইজৰ দলৰ প্ৰাৰ্থী জিকাবলৈ সক্ষম হ'ল। অথচ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ নিজে পৰাস্ত হ'ল, গৌৰৱ গগৈ নিজে পৰাস্ত হ'ল। গতিকে সমগ্ৰ বিষয়টো লৈ এতিয়া ক'ৰবাত যেতিয়া দোষ জপাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে আমি যদি বিজেপিলৈ চাওঁ, সমগ্ৰ পশ্চিমবংগত খুব সাৱধানেৰে নিৰ্বাচন খেলি তেওঁলোকে মমতা বেনাৰ্জীৰ দৰে শক্তিশালী নেত্ৰীক ওপৰাবলৈ সক্ষম হ'ল। অসমতো যথেষ্ট সমস্যা আছিল, অসম গণ পৰিষদৰ লগত মিত্ৰতাক লৈ জটিলতা হৈছিল, কিন্তু খুব বিচক্ষণতাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ পূৰ্বে সকলোৰে সমস্যা সমাধান কৰিলে। এতিয়াও কংগ্ৰেছে জিকাৰ পিছতো আপুনি দেখো যি কাজিয়া আমি দেখি আছিলো যে বিহালী উপ নিৰ্বাচনৰ দিনৰ পৰা দেখি অহা কাজিয়া, নিৰ্বাচন শেষ হোৱাৰ পিছতো 19খন আসনলৈ নামাৰ পিছতো কিন্তু শেষ নহ'ল। আৰু আজিও হয়তো গৌৰৱ গগৈ অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হ'ব, অখিল গগৈ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হ'ব। এই যিটো ধাৰা আমি বাতৰি কৰি আছো, সেই ধাৰাটো হয়তো আৰু অনাগত দিনলৈও অব্যাহত থাকিব। ভাস্কৰ। শৰ্মা, আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু আজি দুপৰীয়া 1 বজাত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব। আৰু নিৰ্বাচনী বিপৰ্যয়ৰ পাছত আজি কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক।